নমস্কাৰ এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ যদিহে সুযোগ সুবিধা লাভ কৰে তেনেহলে এদিন দেশৰ প্ৰধানমন্ত্ৰী হ'ব গৌৰৱ গগৈ পুনৰবাৰ কৈছো সুযোগ সুবিধা পালে এদিন দেশৰ প্ৰধানমন্ত্ৰী হ'ব গৌৰৱ গগৈ এই মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে যে যদিহে সুযোগ সুবিধা পায় তেনেহলে গৌৰৱ গগৈ এদিন দেশৰ প্ৰধানমন্ত্ৰী হ'ব যদিহে সুযোগ সুবিধা লাভ কৰে তেনেহলে গৌৰৱ গগৈ এদিন কেন্দ্ৰীয় মন্ত্ৰী হ'ব গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হ'ব গৌৰৱ গগৈ আৰু যদিহে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰে তেনেহলে গৌৰৱ গগৈ হ'ব দেশবাসীৰ কণ্ঠ তথা জনতাৰ কণ্ঠ এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে যে যোৰহাট লোকসভা সমষ্টিৰ জনতাই নিজৰ বিবেকক খুধক দুটাকৈ অপচন আছে যোৰহাটৰ জনতাৰ ওচৰত এটা অপচন হৈছে শ্ৰেষ্ঠ সাংসদ গৌৰৱ গগৈ আৰু আনটো অপচন হৈছে নিষ্কৰ্মা নিমাতি কন্যা খ্যাত সাংসদ তপন কুমাৰ গগৈ কাক ভোট দিব যোৰহাটৰ জনতাই নিজে নিজক খুধক আৰু ভোটদান কৰক তদুপৰি অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে যে তপন কুমাৰ গগৈ কলিজাত দম নাই কথা কবলৈ তপন কুমাৰ গগৈৰ দম নাই গোটেই জীৱন কেৱল মাত্ৰ চান্দা তুলিয়ে থাকিল তপন কুমাৰ গগৈ 5টা বছৰ সুযোগ পালে তপন কুমাৰ গগৈয়ে সংসদত কথা কবলৈ কিন্তু এই 5টা বছৰে সংসদত শুই বহিয়ে পাৰ কৰি দিলে তপন কুমাৰ গগৈয়ে আৰু নিমাতি কইনাহে হৈ থাকিল তপন কুমাৰ গগৈ এনে নিষ্কৰ্মা এগৰাকী প্ৰাৰ্থীক জয়ী কৰোৱাই ভোটটো নষ্ট নকৰিব এই আহ্বান জনাইছে যোৰহাটৰ জনতাক বিধায়ক অখিল গগৈ এই মুহূৰ্তৰ এই ডাঙৰ খবৰ লৈ আহিছো এনি টক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ দেশৰ ভিতৰতে এজন প্ৰভাৱশালী প্ৰাৰ্থী গৌৰৱ গগৈক ভোট দি জয়ী কৰোৱাটো যোৰহাট লোকসভা সমষ্টিবাসীৰ দায়িত্ব গৌৰৱ গগৈ অসমীয়া জাতিয়ে গৌৰৱ কৰিব পৰা এজন সাংসদ সুযোগ সুবিধা পালে এদিন দেশৰ প্ৰধানমন্ত্ৰী হ'ব গৌৰৱ গগৈ সুযোগ সুবিধা পালে এদিন ভাৰতবৰ্ষৰ এজন গুৰুত্বপূৰ্ণ কেবিনেট মন্ত্ৰী হ'ব গৌৰৱ গগৈ এই মন্তব্য কৰিছে বিধায়ক অখিল গৌৰৱ গগৈ জিকাৰ পিছত যদি কেনেবাকৈ বিজেপিয়ে চৰকাৰো গঠন কৰে তেন্তে গৌৰৱ গগৈ হ'ব গোটেই ভাৰতৰ মানুহৰ কণ্ঠ গৌৰৱ গগৈক ভোট দিয়া মানে ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা কৰা এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ তপন কুমাৰ গগৈৰ দৰে কাঠৰ মুহা অকৰ্মণ্য এজন প্ৰাৰ্থীক ভোট দি ভোটটো নষ্ট নকৰিব যোৰহাটৰ জনতাক এই বিনম্ৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈ এজন সাংসদ হ'বলৈ তিনিটা কোৱালিটি থাকিব লাগিব ভাষা জ্ঞান বিষয় জ্ঞান আৰু কলিজাৰ দম এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ তপন গগৈয়ে ইংৰাজী হিন্দী একো নাজানে তপন গগৈৰ বিষয়বস্তুৰ জ্ঞান শূন্য কথা কবলৈ কলিজাৰ দম নাই তপন কুমাৰ গগৈ গোটেই জীৱন চান্দা তুলি থাকোতে গ'ল তপন কুমাৰ গগৈৰ দৰে ভাংকুটা মাৰিডালক ভোট নিদিব এই আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে যোৰহাটৰ জনতাই নিজে চিন্তা কৰক যে শ্ৰেষ্ঠ সাংসদক ভোট দিব নে শুই বহি থকা সাংসদক ভোট দিব এই মন্তব্য বিধায়ক অখিল গগৈ তপন কুমাৰ গগৈৰ দৰে কাঠৰ মুহা অকৰ্মণ্য এজন প্ৰাৰ্থীক ভোট দি ভোটটো নষ্ট নকৰিব গৌৰৱ গগৈক ভোট দিয়া মানে ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা কৰা এজন সাংসদ হ'বলৈ তিনিটা কোৱালিটি থাকিব লাগিব যিটো নাই তপন কুমাৰ গগৈ সাংসদ হ'বলৈ থাকিব লাগিব ভাষা জ্ঞান বিষয় জ্ঞান আৰু কলিজাৰ দম তপন গগৈয়ে না ইংৰাজী জানে না হিন্দী জানে একোৱে নাজানে তপন কুমাৰ গগৈৰ বিষয়বস্তুৰ জ্ঞান একেবাৰে শূন্য আনকি কথা কবলৈ কলিজাত দম নাই তপন কুমাৰ গগৈ এনেধৰণে তপন কুমাৰ গগৈ ক্ষুদ্ধাৰ সমালোচনা কৰিলে অখিল গগৈয়ে আৰু যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ প্ৰসংগত অখিল গগৈৰ মন্তব্য যে গৌৰৱ গগৈক ভোট দি জয়ী কৰোৱাটো যোৰহাট লোকসভা সমষ্টিবাসীৰ দায়িত্ব গৌৰৱ গগৈ অসমীয়া জাতিয়ে গৌৰৱ কৰিব পৰা এজন সাংসদ আৰু সুযোগ সুবিধা পালে এদিন দেশৰ প্ৰধানমন্ত্ৰী হ'ব গৌৰৱ গগৈ এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন দি শুনক প্ৰকৃত ভাল সাংসদ আমি এজনো পঠিয়াব পৰা নাছিলোঁ এটা জাতিৰ কাৰণে এটো কম দুৰ্ভাগ্যজনক ঘটনা নহয়
৭৬ বছৰীয়া কাৰ্যকালত এজন ভাল সাংসদ পঠিয়াব নোৱাৰাটো সাংসদ অধ্যাপক হেম বৰুৱা আৰু দীনেশ গোস্বামীৰ বাহিৰে মাত্ৰ দুজন সাংসদ পঠিওৱাৰ বাহিৰে বাকী ভাল সাংসদ পঠিয়াব নোৱাৰাটো এটা দুৰ্ভাগ্যজনক ঘটনা তেনেকুৱা সময়ত এজন প্ৰভাৱশালী সাংসদক আমি এইবাৰ নিৰ্বাচনত ভোট দিবৰ কাৰণে সুযোগ লাভ কৰিছোঁ তেওঁ হ'ল গৌৰৱ গগৈ গতিকে গৌৰৱ গগৈক সকলোৱে দলে বলে আহি ভোটদান কৰিবৰ কাৰণে মই সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ গৌৰৱ গগৈ হ'ল অসমীয়া জাতিৰ এজন প্ৰতিনিধি দিল্লীত অসমীয়া জাতিৰ প্ৰতিনিধি তেখেত গৌৰৱ গগৈ হ'ল ভাৰতৰ এজন উদীয়মান ৰাজনীতিক সুযোগ সুবিধা পালে গৌৰৱ গগৈ হয়তো ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব যদি কেতিয়াবা সুযোগ সুবিধা পায় গৌৰৱ গগৈ হয়তো ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব আৰু গৌৰৱ গগৈ যদি কেতিয়াবা প্ৰধানমন্ত্ৰী নহয়ও ভাৰতবৰ্ষৰ এজন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰী হ'ব আৰু এবাৰ যদি গৌৰৱ গগৈ জিকে তেতিয়াহ'লে নিশ্চিতভাৱে গৌৰৱ গগৈ ভাৰতৰ দ্বিতীয় বা তৃতীয় গুৰুত্বপূৰ্ণ কেবিনেট মন্ত্ৰীজন হ'ব আৰু গৌৰৱ গগৈ জিকাৰ পাছত যদি কেনেবাকৈ বিজেপি জিকে তেতিয়াহ'লে গৌৰৱ গগৈ হ'ব গোটেই ভাৰতৰ মানুহৰ কণ্ঠ লোকসভাত গতিকে তেনেকুৱা এজন মানুহক ভোটদান নকৰি যাতে কাঠৰ মূঢ়া এটাক তপন গগৈ নামৰ এটা কাঠৰ মূঢ়াক যাতে কোনো ভোটদান নকৰে তপন গগৈ নামৰ অকমন্য এজন সাংসদক যাতে কোনো ভোটদান নকৰে তাৰ বাবে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ এজন সাংসদ হ'বৰ কাৰণে তিনিটা কোৱালিটিৰ খুব প্ৰয়োজন প্ৰথম কথা ভাষা জ্ঞান যিটো তপন গগৈ একেবাৰে নাই না হিন্দী ক'ব পাৰে না ইংৰাজী ক'ব পাৰে দ্বিতীয়টো হ'ল বিষয়বস্তুৰ ওপৰত জ্ঞান তপন গগৈ গোটেই জীৱনটো চান্দা তুলি থাকোঁতে গ'ল পঢ়া শুনা কোনোদিনে কৰিবলৈ নাপালে গতিকে তেওঁৰ বিষয়বস্তু এটাৰ ওপৰত বক্তৃতা দিয়াৰ তেওঁৰ ক্ষমতা নাই আৰু তৃতীয় বস্তুটো হ'ল যে কলিজাত দম এজন সাংসদ হ'বৰ কাৰণে তেওঁ হিম্মত থাকিব লাগিব কথা ক'বৰ কাৰণে তেওঁ সাহস থাকিব লাগিব যি সাহস তপন গগৈৰ নাই আপোনালোকে সকলোৱে জানে যে এই সাহস এইকাৰণে নাই যিজন মানুহে ইমান দিন জাতীয়তাবাদ কৰিছিলে যিজন মানুহে সদৌ অসম ছাত্ৰ সন্থা কৰিছিলে সেইজনে কেৱল আৰু কেৱল ক্ষমতাৰ লোভত তেওঁ হাফ পেণ্ট পিন্ধা পাৰ্টি গেৰুৱা হাফ পেণ্ট পিন্ধা পাৰ্টিত মাৰ্চ পাষ্ট কৰিবলৈ কাৰণে তেওঁ গুচি গৈছে তপন গগৈৰ একমাত্ৰ গুণটোৱে হ'ল যে তেওঁ নিজৰ আদৰ্শ ত্যাগ কৰি ক্ষমতাৰ কাৰণে তেওঁ আত্মসমৰ্পণ কৰিব পাৰে আৰু গৌৰৱ গগৈ আটাইতকৈ ডাঙৰ কোৱালিটিটো হ'ল যে তেওঁ সমগ্ৰ ভাৰতীয় জাতিক প্ৰতিনিধিত্ব কৰি তেখেতৰ কথা ক'ব পাৰে গতিকে সমগ্ৰ ভাৰত আৰু অসমক প্ৰতিনিধিত্ব কৰা গৌৰৱ গগৈক ভোট নিদি তপন গগৈ নামৰ যাতে কাঠৰ মূঢ়াটোক তপন গগৈ নামৰ যাতে ভাং কুটা মাৰিডালক যাতে ভোট নিদিয়ে অকমন্য সাংসদজনক যাতে ভোট নিদিয়ে মই সকলোকে সেইকাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ আমাৰ হাতত দুটা অপশ্যন আছে এটা হ'ল শ্ৰেষ্ঠ সাংসদজনক আমি জিকাম নে নিকৃষ্ট এটাও মাত মাতিব নোৱাৰা শুই থকা সংসদত শুই থকা মাখি মাৰি থকা সংসদত মহ মাৰি থকা সংসদত শুই থকা সংসদত নাক ঘৰ ঘৰে শুই থকা তপন গগৈক আমি ভোট দিম এই সিদ্ধান্ত ৰাইজে লওক মই আশা কৰিম যে ৰাইজে নিশ্চয় অসমৰ কাৰণে দপদপাই থকা গৌৰৱ গগৈৰ পক্ষত নিশ্চয় ৰাইজে সিদ্ধান্ত ল'ব নিশ্চয় ৰাইজে সিদ্ধান্ত ল'ব এই সিদ্ধান্ত ল'বৰ কাৰণে মই বিনম্ৰভাৱে যোৰহাট লোকসভা সমষ্টিৰ সকলো ৰাইজকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ আহক আমি গৌৰৱ গগৈক এইবাৰ জয়যুক্ত কৰোঁ এটা কথা মনত ৰাখিব যে গৌৰৱ গগৈক আপোনালোকে ভোট দিয়া মানে ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে ভোট দিয়া গৌৰৱ গগৈক যদি ভোট নিদি এবাৰ যদি বিজেপি জিকিবলৈ কয় নৰেন্দ্ৰ মোদীয়ে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন বদলাই পেলাব নৰেন্দ্ৰ মোদীয়ে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন বদলাই পেলাই আমাৰ দেশৰ ধৰ্ম নিৰপেক্ষতা আৰু আমাৰ দেশৰ গণতান্ত্ৰিক চৰিত্ৰ নাইকিয়া কৰি পেলাব আমি এতিয়া পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ আৰু 2024 চনৰ নিৰ্বাচনত যদি বিজেপিয়ে চৰকাৰ কৰে আমি হৈ যাম পৃথিৱীৰ বৃহত্তম ধৰ্মীয় মৌলবাদী দেশ বিজেপিয়ে সংবিধান সলনি কৰি বিজেপি আমাৰ দেশৰ সংবিধান বদলাই আমাৰ দেশখনক গণতান্ত্ৰিক অৱস্থাৰ পৰা স্বৈৰতান্ত্ৰিক এককেন্দ্ৰিক একদলীয় ব্যৱস্থালৈ পৰিণত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে যি কথা কৈ আছে এক দল এক নিৰ্বাচন বুলি যি কৈ আছে কি এক দেশ এক নিৰ্বাচন এক দেশ এক নিৰ্বাচনৰ অৰ্থটোৱে হ'ল যে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰা আৰু আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰি একে ৰাতিৰ ভিতৰত এটা দলক নিৰ্বাচনত জয়ী কৰাই গোটেই ভাৰতৰ সংবিধানখন বনাই পেলাবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা বদলাই পেলাবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা
গতিকে এক দেশ এক নিৰ্বাচন, এই নিৰ্বাচনত জিকিলে বিজেপিয়ে কৰিবলগীয়া আটাইতকৈ ডাঙৰ এজেণ্ডাটো হ'ল এক দেশ এক নিৰ্বাচন, অৰ্থাৎ দেশখনত একেলগতে বিধানসভা নিৰ্বাচন, একেলগতে লোকসভা নিৰ্বাচন হ'ব, আৰু একেলগতে বিধানসভা আৰু একেলগতে লোকসভা নিৰ্বাচন হ'লে লোকসভা, ৰাজ্যসভা আৰু বিধানসভাবিলাক আটাইবিলাক একেলগতে এটা দলে দখল কৰিব পাৰিব, আৰু এটা দলে তেতিয়া ভাৰতৰ সংবিধানৰ মূল পৰিকাঠামো সলনি কৰিব পৰাকৈ। আপোনালোকে সকলোৱে জানে যে মূল পৰিকাঠামো সলনি কৰি দিবৰ কাৰণে লোকসভাত সংবিধান সংশোধনী প্ৰস্তাৱ পাছ হ'ব লাগিব, ৰাজ্যসভাত সাংবিধানিক সংশোধনী প্ৰস্তাৱ পাছ হ'ব লাগিব, আৰু 50% ৰাজ্যৰ বিধানসভাত সেই সংশোধনী পাছ হ'ব লাগিব। সেইকাৰণে তেওঁলোকে এক দেশ এক নিৰ্বাচনৰ কথা কৈ আছে, আৰু এক দেশ এক নিৰ্বাচন অহা মানে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো উফৰি গৈ ইয়াত ধৰ্মীয় মৌলবাদী দেশত পৰিণত কৰা। সেইকাৰণে গৌৰৱ গগৈ ভোট দিয়া মানে দেশখন বচোৱা, গৌৰৱ গগৈ ভোট দিয়া মানে গণতন্ত্ৰক বচোৱা, গৌৰৱ গগৈ ভোট দিয়া মানে সংবিধানখন বচোৱা, গৌৰৱ গগৈ ভোট দিয়া মানে আমাৰ দেশৰ সম্পত্তি বিক্ৰী কৰাৰ বাৰণ কৰা, গৌৰৱ গগৈ ভোট দিয়া মানে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভোট দিয়া, গৌৰৱ গগৈ ভোট দিয়া মানে এজন স্বাভিমানী অসমীয়াক ভোট দিয়া, গৌৰৱ গগৈ ভোট দিয়া মানে এটা সাম্প্ৰদায়িক দলক পৰাভূত কৰি ভাৰতবৰ্ষত এখন ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰিবৰ কাৰণে ভোটদান কৰা। সেইকাৰণে মই সকলোকে গৌৰৱ গগৈ ভোটদান কৰিবৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। মই অখিল গগৈ হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে দুজন গগৈক অসম বিধানসভাত মই অখিল গগৈ থাকিব খোজোঁ, আৰু অসম বিধানসভাত হিমন্ত বিশ্ব এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।